বিদ্যুৎ চমকনি চমকি উঠো ভয় লাগে ৰাতিপুৱা সাৰ পাই উঠি দেখো নীলা ফুলেৰে ভৰি আছে মোৰ পদূলি কেমেনাশ্ৰী কাজৰ কৃষ্ণ কুমাৰ লোৱা তেজ লোৱা কলিজাৰ কেঁচা কপত দাস কিন্তু এক কপাল তেজেও এনেই নিদিওঁ যিদিন তাৰ চাৰিগুণ কাহিনী আমন্ত্ৰণ পালেই সুস্বাস্থ্যৰে আহিব পৰা অৱস্থাত তেওঁ সদায় থাকক এই কামনা কৰিছোঁ মই ধন্যবাদ জনাইছোঁ কৃষ্ণদাৰ আজি সুস্বাস্থ্যৰে তেওঁ মঞ্চত উপবিষ্ট হোৱাৰ কাৰণে আৰু তেওঁৰ ইমান দীঘলীয়া লেকচাৰ মই জীৱনত আজি প্ৰথম শুনিছোঁ সেইকাৰণে ধন্যবাদ দিছোঁ মই অভিনন্দন জনাইছোঁ শ্ৰী ভট্ট ডাঙৰীয়ালৈ মই অভিনন্দন জনাইছোঁ গিৰীশ দাসলৈ মই অভিনন্দন জনাইছোঁ আমাৰ বৰদৈচিলা থিয়েটাৰৰ মুখ্য উপদেষ্টা ধীৰেন বৰ্মনদেৱলৈ মই আটাইলৈ অভিনন্দন জনাইছোঁ মোৰ চম্পক শৰ্মাদেৱলৈ মই অভিনন্দন জনাইছোঁ মহাদেন্দ্ৰ কুমাৰক মই অভিনন্দন জনাইছোঁ মোৰে সৃষ্টি কৰ্ণৰ বহু দাস মই ফোন কৰিলে নাহে আজিকালি কাৰণ বিভিন্ন ঠাইত এংগেজ হৈছে প্ৰাইজ পাইছে এই প্ৰাইজ পোৱা খবৰটো মোক দিয়া নাই কি আচৰিত আচ্ছা দিয়ে ন বৰ ভাল লাগিছে কংগ্ৰেচুলেশ্যন মই মহাৰাজাৰ এই যি বঁটা অনুষ্ঠান এই বঁটা অনুষ্ঠানটো আয়োজন কৰাৰ কাৰণে মোৰ ভাইটিস্বৰূপ নৱ শৰ্মাক প্ৰথমেই মই আন্তৰিক অভিনন্দন জনাইছোঁ তেওঁ ওপৰত আস্থা ৰাখি আমাৰ নলবাৰীৰ মই উলাপ্ত কণ্ঠে ক'ব পাৰোঁ নলবাৰীৰ দুজন যুৱক জয়ন্ত হাজৰিকা আৰু গণেশ তামুলী ডাঙৰীয়া আজি কিছু বছৰ ধৰি তেওঁলোকে প্ৰত্যেকটো সামাজিক কামতে আগভাগ লৈ প্ৰত্যেকটো সামাজিক কাম কৰাত ৰাইজক প্ৰেৰণা যোগাই আহিছে আৰু ভৱিষ্যতেও ভগৱানে তেওঁলোকক এই প্ৰেৰণা যোগোৱাৰ কাৰণে আগবঢ়াই ৰাখক মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ আৰু তেখেতসকলক ধন্যবাদ দিছোঁ যাতে মহাদাৰ স্মৃতিত এই মহাগুৰু বঁটা দিম বুলি তেওঁলোকে মনস্থ কৰি আজি 4 বছৰ ধৰি মানে কণ্টিনিউ দি আছে মই ভাবোঁ এই টকা পইচাটো ডাঙৰ কথা নহয় 10,000 20,000 এইটো উল্লেখ কৰিব নালাগে বঁটা মোৰ এইটো নিজস্ব মত বঁটা দিছোঁ নে কি কয় গামোচাখন পিন্ধিছে সেইটোও চাপিছে ইয়াতকৈ ডাঙৰ সন্মান কি আছে আমি মহাগুৰু বঁটা পাইছোঁ নহয় জানো সেইটো খুব ডাঙৰ কথা কাৰণ কিন্তু মহাগুৰুক অসমত ছাতি ফুটি যোৱাকৈ আমি প্ৰচাৰ কৰিব লাগে ইয়াৰ বেনাৰখন সৰু হ'ব নালাগে প্ৰকাণ্ড বেনাৰ লাগে যিয়ে মহাদান আছিল যি বিখ্যাত যি বিশাল যি অৱয়ব আছিল সেই মহানন্দৰ বেনাৰখন সৰু বেনাৰ হ'লে ভাল নালাগে এখন প্ৰকাণ্ড বেনাৰ হওক আমি আটাইয়ে যোনে মহাদাক জানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মহাদাক নজনা কোনো ব্যক্তিয়ে নাই কিঞ্চিত পৰিমাণে সহায় কৰিব 100 টকা দিব 10,000 টকা দিব নালাগে না কিন্তু আমাক লাগিলে পাম মহাদাৰ এই বঁটাটো আচলতে মই উপযুক্ত নহয় আমি কেইটামান সংলাপ মাতোঁ কেইখনমান ব্যৱসায় কৰাৰ কাৰণে নাটক কৰিম বুলি গৈছোঁ থিয়েটাৰ তাতো মাছমাৰ খালোঁ উলংগই হৈছোঁ বুলি ক'ব পাৰি তথাপিতো লাগি আছোঁ মহাদাৰ এটা প্ৰশান্ত মহাসাগৰ তাৰ তুলনাত আমি নিজৰাও নহয় তো মোক মহাদাৰ বঁটা মহাগুৰু দিয়াৰ কাৰণে মই কমিটিলৈ নলবাৰীবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আমি ক্লাছ 9ত বৰ্ধন স্কুলত থাকোঁতে স্কুলিকত প্ৰত্যেকে নাটক কৰা আৰম্ভ কৰিলে নিজৰা বুলি এখন চাহ দোকান আছিলে আমি তাতে বহি আড্ডা মাৰোঁ তেতিয়া আমাৰ প্ৰভাস ভট্টই তেওঁ ঢুকাল বেচৰা সি নাটক খুবেই লিখে সি ক'লে যে একাংশিকা নাট এখন দেখিছোঁ সৰ্যলগ্ন বুলি আমি কৰোঁ দিয়া আমি আটাই পঢ়িলোঁ ফিমেল কেৰেক্টাৰ নাই মেল কেৰেক্টাৰ পঢ়ি ভাল লাগিল নাটকখন আমি কৰিম বুলি ৰিহাৰ্চেল কৰিলোঁ
ৰিহাৰ্চেলত সেই সময়ত আপোনাৰ কি বুলি কয় আমাৰ লগৰ ল'ৰাখিনি যেতিয়া বিনোদ খান্না এই ধৰণৰ মানে এক্টৰৰ বৰ মানে আপোনাৰ আকৰ্ষণীয় এক্টৰ আছিল এই চিগাৰেটৰ ৰিং এৰি দিয়ে প্ৰভাত বুলি মোৰ এটা বন্ধু আছিল সি ক'লে যে মই চিগাৰেটৰ ৰিং এৰি দিম দেই মঞ্চত মোৰ দিবি তই প্ৰভাত দাস আছে এতিয়াও দিবি তাৰপিছত যেতিয়া নাটক আৰম্ভ হ'ল নাটক আৰম্ভ হোৱাৰ লগে লগে সেইটো ছাৰহঁতক দেখিলে আগৰ লাইনত বহি আছে বহি তাৰ কঁপনি উঠিল সেইটো ৰিং মই দিব নোৱাৰিলে একেবাৰে মানে আপোনাৰ পুতুল দাস বুলি ল'ৰা এটা আছিল আমাৰ লগৰ সেই হেৰিখন স্ক্ৰীণখন টানি আনি নাটক বন্ধ কৰি দিলে আমি খিৰিকীৰে গংগাৰাম হলত ঢুকিয়াই কাপোৰ গুচি গ'ল তেতিয়া ছাৰসকলেতো আমাক বিৰাট ধমকি দিলে যে তহঁতে চবতে অসৎ ভূমি কৰিবি আজি স্কুলি কৰে নাটকৰ পৰা তহঁতে মঞ্চৰ পৰা পলাইছ তেতিয়া আমি প্ৰতিজ্ঞা কৰিলোঁ যে আমি এই নাটকখন কৰিম তেতিয়া গৰ্ডনত এটা মানে নীতি আছিল যে ক্লাছ 9ৰ এই গৰমৰ বন্ধ যে হয় গৰমৰ বন্ধ হোৱাৰ প্ৰথম দিনটোত আপোনাৰ এখন ফাংচন মানে আপোনাৰ কি বুলি কয় 9ৰ দ্বাৰাই কৰিব লাগে আমি তেতিয়া কৰিলোঁ যে আমি ফাংচনো কৰিম নাটকো কৰিম আৰু তেতিয়া মহাদা আছিল আপোনাৰ কি বুলি কয় গুৰুজী আদ্য শৰ্মাৰ ৰংঘৰত মানে এছিষ্টেণ্ট হিচাপে কাম কৰি আমি ততাতৈয়াকৈ তেখেতৰ ওচৰলৈ দৌৰি গ'লোঁ তেখেতক ক'লোঁ যে আমি এনেকুৱা সমস্যাত কৈছোঁ আপুনি এখন নাটকৰ ডাইৰেকশ্যন দিব লাগে তেতিয়া মহাদাই ক'লে যে ডাইৰেকশ্যন দিয়াত মোৰ আপত্তি নাই কিন্তু ৰাতিৰ সাজ খাম ক'ত মই তহঁতে মোক ৰাতিৰ সাজ খুৱাব লাগিব পাৰিবিনে আমি তেতিয়া তেওঁক ৰাতিৰ সাজৰ দায়িত্ব লৈ ডিৰেকশ্যন দিয়াৰ কাৰণে আমন্ত্ৰণ কৰি আনি নাটকখন ডিৰেকশ্যন দিয়ালোঁ আৰু ৰাইজে আমাৰ ছাৰসকলে ইমান ভাল পালে যে আমি উৎসাহিত হৈ সৰ্থেবাৰীৰ খাটনা টেঙা বাৰী বুলি এটা অঞ্চলত মানে একাংশিক নাট প্ৰতিযোগিতা হয় আমি তাত জইন কৰিলোঁ তাতো আমি বেষ্ট গ্ৰুপ বেষ্ট এক্টৰ এইবিলাক পালোঁ পাই সেই উৎসাহেৰে উৎসাহিত হৈ আজিলৈকে আমি নাটক কৰিয়ে আছোঁ এতিয়া ভ্ৰমমান কৰি আছোঁ সেই সময়ত এনেষ্টা কৰিছিলোঁ যিয়ে নহওক মহাদাক মই মোৰ অন্তৰৰ পৰা স্মৰণ কৰিছোঁ তেখেতেই মোৰ অভিনয়ৰ গুৰু